অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ সকলো ৰাইজলৈ। উলুবাৰী নামঘৰ পৰিচালনা সমিতিয়ে প্ৰতি বছৰ দৰে এই বছৰো প্ৰথম বহাগৰ দিনা সন্ধিয়া ৬ বজাত নামঘৰত সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰে। আজিও এই কাৰ্যসূচীটো চলি আছে। ইতিমধ্যে প্ৰায় সমাপ্তি হ'বলৈ বেছি সময় নাই। গাঁৱৰ প্ৰতিঘৰ মানুহে আহি ইয়াত আহি প্ৰতি বছৰে বন্তি প্ৰজ্বলন কৰেহি। এনেকৈ বিশেষকৈ ঘৰখনৰ মংগলাৰ্থে বা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ উন্নতি কামনা কৰি এই কাৰ্যসূচী ইয়াত প্ৰতি বছৰে প্ৰতি ঘৰ মানুহে কৰে আহি। আজিও তেনেদৰে চলি আছে ইয়াত। আপোনালোকক আমি প্ৰায় শেহৰখিনি অংশহে দেখাই আছোঁ আপোনালোকক। এতিয়া আমি কিছু কথা বতৰা পাতিম আমি বিষয়ববীয়াসকলৰ লগত, আপোনালোকক আমি দেখাম। আপোনালোকক এই কাৰ্যসূচীটো প্ৰায় 10 বছৰমানৰ আগৰ পৰা চলি আছে। আজি প্ৰায় 200-300 মান ভক্তপ্ৰাণ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকৰ এই যে বন্তি প্ৰজ্বলন কাৰ্যসূচীটো আজি গাঁৱৰ গোটেই মহিলাসকল খুব ইয়াত গেদাৰিং দেখিলোঁ। হৰি মন্দিৰত সকলোৱে আহি বন্তি জ্বলোৱা দেখা পালোঁ। এই পৰ্বটো আজি এই প্ৰথম বহাগত যে আমাৰ বন্তি প্ৰজ্বলন হয় নামঘৰত, এইটো কিমান বছৰৰ পৰা চলি আছে আৰু ইয়াৰ উদ্দেশ্যটো কি আচলতে? উদ্দেশ্যটো আমাৰ নৱবৰ্ষৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি এই বছৰেকৰ পৰা 1 তাৰিখৰ দিনা এই বন্তি প্ৰজ্বলনটো সকলোৱে বছৰটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি এই বন্তি প্ৰজ্বলন কৰি কৰ্মভাগ ৰখা হৈছে। আৰু আমাৰ এই বন্তি প্ৰজ্বলন 10 বছৰ সোমাইছে আৰু আমাৰ এই বন্তি প্ৰজ্বলনৰ পৰা আমি অনুভৱ কৰি এতিয়া ঈশ্বৰৰ ওচৰত এটা আশীৰ্বাদ পায়। সেই উদ্দেশ্যে কোৱা হৈছে বছৰটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি। ধন্যবাদ। আচ্ছা, আপুনি আৰম্ভণিৰ পৰা দেখা পাইছোঁ আপুনি আমাৰ যিসকল মানে আমাৰ ভক্তপ্ৰাণ ৰাইজ আহিছে তেখেতসকলক আপুনি আশীৰ্বাদ দিয়াৰ পৰা ধৰি গোটেইখিনি সহযোগ কৰিছে। আচ্ছা, আজি আপোনাৰ অনুমান কিমানমান মানুহ আহিছে বাৰু? কমচে কম 200-300 হ'ব, বেছি হ'লেও কম নহয়। এটাই আমাৰ লক্ষ্য আছে, এই অনুষ্ঠানটিত আমি যিহেতুকে আমি আজিকালি এটাই নিয়ম হৈছে কি আমাৰ বুঢ়াচামৰ বাহিৰে আমাৰ ডেকাচাম প্ৰায় পিছপৰা। গতিকে এই অনুষ্ঠানটি আমি ৰথগুণে হওক বা সৎগুণে হওক আমি সেই উঠি অহা যুৱচামটোক আমি আগবঢ়াই আনিবৰ কাৰণে আমি এই প্ৰচেষ্টাটো লৈছোঁ। গতিকে ইয়াৰ পৰা আমি এতিয়া উপকৃত হৈছোঁ। সকলোৱে আহিছে, সকলোৱে এই বস্তুটো আদৰি লৈছে, সেইটো কাৰণে আমি ধন্যবাদ। আচ্ছা, গাঁওবাসী হিচাপে আপুনি কি ক'ব ইয়াত অংশগ্ৰহণ কৰি বা এই কাৰ্যসূচীত আপুনি আহি কেনেকুৱা অনুভৱ? এইটো ভাল, এইটো ৰাজহুৱা নামঘৰটো মূল উদ্দেশ্যটো সেইটো সকলোৱে জানে। নামঘৰ কেনেকৈ আহিল, ইয়াৰ অন্তৰালত ইয়াৰ মানে সৃষ্টিকৰ্তা কোন। গতিকে গাঁৱৰ মানুহখিনি নামঘৰে নহয় কামঘৰ বুলি আদিৰ পৰা চলি আহিছে। ইয়াত এতিয়া ভক্তি মাৰ্গৰ কথা আছে। গতিকে এইটোত আহি ঘৰৰ যিটো থাকিলে যিবিলাক মায়ামোহৰ যিবিলাক চিন্তা, ঘৰুৱা যিবিলাক ব্যক্তিগত সমস্যাত মজি থকা যায়, ইয়াত আহিলে মুক্ত মনেৰে ঈশ্বৰৰ চিন্তা কৰা যায়। গতিকে মানুহৰ মন মানে মুকলি হয়, সমাজমুখী হয়। গতিকে সেইটোৰ পৰা বহুত উপকৃত হৈছোঁ বুলি মই অনুভৱ কৰিছোঁ। ঠিক আছে, আপুনি এজন নামঘৰ সমিতিৰ বিষয়ববীয়া হিচাপে বা উপসভাপতি হিচাপে আপোনাৰ আজি ইয়াত অংশগ্ৰহণ কৰি বা ইয়াৰ আগতো আপুনি অংশগ্ৰহণ কৰি আহিছে, আজি কেনেকুৱা অনুভৱ? আগতকৈ অলপ কিবা ভালে লাগিছে আজি সকলোৱে আহি যে ধৰ্মৰ প্ৰতি মন দিছে, সেইটো কাৰণে আজি ভাল লাগিছে। ঠিকে আছে বাৰু। হ'বনে কিবা কিবা এটা? কি ক'ব, আজি যিটো অনুষ্ঠান আমাৰ ইয়াত উলুবাৰী গাঁৱত হৰি মন্দিৰত যিটো অনুষ্ঠান চলিল বন্তি প্ৰজ্বলনৰ, সেইটো কাৰণে এই অনুষ্ঠানটো এনেকৈ আমি জীয়াই ৰাখিবৰ কাৰণে আমি উৎসাহিত।
ইয়াত বিশেষকৈ আমাৰ এই মানে ব্যৱস্থাপনাৰ দিশত এয়া সহায় সহযোগ কৰি আছে সমন্বয় ডেকা। আচ্ছা আপুনি কওকচোন লিখাৰ মাজতে কি অনুভৱ ইয়াত অংশগ্ৰহণ কৰি? খুব সুন্দৰ ভাল অনুভৱ। আজি আবেলিৰ পৰা যি আমাৰ ধুনীয়া এটা গাম্ভীৰ্যপূৰ্ণ সুন্দৰ এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে, তাৰ কাৰণে আমাৰ